লখিমপুৰ জিলাৰ কাটৰি চাপৰি অঞ্চলত অৱস্থিত একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজিৰে পৰা আৰম্ভ হৈছে লখিমপুৰ জিলাৰ কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ। 1981 চনতে স্থাপন হৈছিল এইখন বিদ্যালয়। আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে এই যি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ অনুষ্ঠিত হৈছে। আজি ইতিমধ্যে প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। 1981 চনত স্থাপন হোৱা বিদ্যালয়খনৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সমাৰোহত নতুন পুৰণি শিক্ষাৰ্থীৰ মহামিলনত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। আজি প্ৰথম দিনা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিদ্যালয়খনৰ প্ৰয়াত শিক্ষক আৰু প্ৰয়াত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ মূল মঞ্চ উদ্বোধন, আদৰণি ভাষণ, ভোজনালয় উন্মোচন, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান আদি অনুষ্ঠিত হয়। কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ মধুৰ স্মৃতি সোঁৱৰি আৱেগিক হৈ পৰে সকলো প্ৰাক্তন শিক্ষাৰ্থী। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। তথা কাইলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। পৰহিলৈ বিশেষকৈ সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আছে। ইয়াৰ প্ৰতিটো দৃশ্য আমি আছামিজ টক্স নাওৰ জৰিয়তে দেখুৱাবলৈ যত্ন কৰিম। আজি অন্তৰংগ আলাপ, মঞ্চ উদ্বোধন, ভোজন কক্ষ উদ্বোধনকে আদি কৰি তেনেধৰণে কাইলৈ অন্তৰংগ আলাপ আছে, স্মৃতিগ্ৰন্থ উন্মোচন আছে, পৰহিলৈ শোভাযাত্ৰা, সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানসমূহ আছে। আমি প্ৰতিটো দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিম। আমি অতি গৌৰৱেৰে জনাব বিচাৰোঁ 1981 চনতে প্ৰতিষ্ঠা হোৱা কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইতিমধ্যে আমাৰ 41টা বৰ্ষ পাৰ হৈ গৈছে। আমি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ পূৰ্বৰে পৰা 1984 চনৰ পৰা বৰ্তমান সময়লৈকে সকলো ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ যাতে আমি অন্তৰংগ আলাপৰ দ্বাৰা আকৌ আমাৰ সম্পৰ্ক এই বিদ্যালয়খনৰ লগত অতি গাঢ় কৰিব পাৰোঁ, তাৰ আশাৰে আমি বহু আকাংক্ষিতভাৱে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। গতিকে আটাইকেইজনৰ কাৰ্যসূচীতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে লগতে ইয়াৰ স্থানীয় বাসিন্দা সকলোৰে আৰু এই বিদ্যালয়ৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগিতা আৰু আন্তৰিকতাৰে ইয়াৰ উপস্থিতি কামনা কৰিছো। আমি খুব আৱেগিক আৰু আজিৰ দিনটো ইমানেই বেছি ভাল লাগিছে। প্ৰথমতে ৰাতিপুৱা অৱস্থাত যিটো বতৰ হৈছিলে সেই বতৰটোত অলপ ভয় খাইছিলো, কিন্তু তাৰ পিছতে পতাকা উত্তোলনৰ সময়তে সকলোৰে সহযোগিতা দেখি সঁচাই আমি খুব আনন্দিত আৰু খুব আমি আশাবাদী অহা কালিলৈ আৰু পৰহিলৈ এই 2টা দিনতো চাগে এনে আমি সহযোগিতা পাম। আৰু এই মাধ্যমৰ জৰিয়তে আমি জনাওঁ সকলো আহক, আমি এই 3টা দিন খুব আনন্দৰে পাৰ কৰিম। আজিৰ পৰা অতি গৌৰৱেৰে কাটৰি চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন এই বৃহৎ অনুষ্ঠানটি খুব সুন্দৰভাৱে আজি আৰম্ভ হৈছে। আমি ভাবিছোঁ যে অহা কালি আৰু পৰহি এই 2টা দিনেই আমাৰ প্ৰাক্তনসকলৰ বিশেষভাৱে খুব সুন্দৰ এটা উপস্থিতিৰে আৰু ৰাইজৰ সহযোগিতা আৰু উপস্থিতিয়ে আমি সুন্দৰভাৱে এই অনুষ্ঠানটো আগবঢ়াই নিব পাৰিম আৰু সকলোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ বাবে আমি পুনৰবাৰ এই মাধ্যমৰ জৰিয়তে আমি সকলোলৈকে বাৰ্তা প্ৰেৰণ কৰিছোঁ যে সকলো আহক,
যি যেনেদৰে য'ত আছে সকলো আহক এটা প্ৰীতিৰ সন্মিলন আমি খুব সুন্দৰভাৱে ইয়াতে আয়োজন কৰিছোঁ আৰু সকলোৱে আমি ৰোমন্থন কৰোঁ আমাৰ অতীতক ৰোমন্থন কৰোঁ আপুনি যেহেতু শিক্ষকতা কৰি আছে এতিয়া ৰূপহী হাইস্কুলত এইখন বিদ্যালয় আপোনাৰ জীৱনত অৱদান কেনেধৰণৰ বুলি আপুনি অনুভৱ কৰিব মই এই বিদ্যালয়খনত মাত্ৰ এটা বছৰ পঢ়িছিলোঁ কিন্তু মই এই বিদ্যালয়ৰ শিক্ষকসকলৰ মোৰ প্ৰতি যিটো মানে ভাৱ তেখেতসকলৰ পৰা যিখিনি পালোঁ মই সদায় মোৰ জীৱনত মই সদায় থাকি চিন্তা কৰি থাকিম কাৰণ তেখেতসকলে যিমানখিনি মোক দিলে সেই দিয়াখিনিৰ কাৰণেই আজি মই অন্ততঃ সমাজত মই প্ৰতিষ্ঠিত হৈ থাকিবলৈ মই সুবিধা পাইছোঁ বুলি মই ভাবিছোঁ